আজি দেওবৰীয়া সৰিয়হ নাৰিকল এইবোৰ দি মাছ সৰু মাছৰ চৰচৰি বনাইছিলোঁ। বহুত দিন হ'ল আপোনালোকক ভিডিঅ' দিয়াই নাই ইউটিউবত। এয়া কচু, খৰিচা টেঙা আৰু ভোট জলকীয়া পিটিকা। এয়া হ'ল আলুৰ পিটিকা, ইয়াতো কিবা আমৰ আচাৰৰ তেল দিয়া আছিলে। এইটো মচুৰ দাইলৰ পিটিকা, আজি পিটিকাৰ সমাহাৰ। এয়া হ'ল কঁঠাল গুটি, খৰিচা, ভোট জলকীয়াৰ পিটিকা। এয়া হ'ল সৰু মাছ আৰু পিঁয়াজ, জলকীয়া, কেঁচা জলকীয়া দি ভাজিছিলোঁ। এয়া পটল আলু ভজা আৰু চালাড। আজি ৰাতিপুৱা এফালে গৈছোঁ, আহি এইখিনি কাম কৰিছোঁ। প্ৰায় 2:30মান বজা পোৱাৰ পিছত এয়া এৰেঞ্জমেণ্ট। ইউটিউবত ভিডিঅ' দিয়া নাই যিহেতু মোৰ ইউটিউবটো কোনোবাই হেক কৰিছিলে, গতিকে মানে শ্বেয়াৰ নহয়, ব্লক হৈ থাকে। এতিয়ালৈকে ধৰা পৰা নাই, তথাপিতো আজি আৰু দিওঁ বুলি ভাবিলোঁ। দেওবৰীয়া সাজ এয়া আচলতে। আজি বেলেগ একো দাইল চাইল বনোৱা নাই, মনটো বৰ ভাল নহয় যদিও এফালে গৈছিলোঁ, আহি কিবা কৰি আৰু আছোঁ আৰু। আজি বহুত দিনৰ মূৰত আকৌ খোৱা ভিডিঅ' দিয়া নাছিলে যে, আজি দিলোঁ আৰু। এফালে গৈছিলোঁ, এয়া আহি একেবাৰে মানে ৰাতিপুৱা অলপ প্ৰিপেয়াৰ কৰি থৈ গৈছিলোঁ। আহি এয়া বাকী কওক, আপোনালোকৰ কেনেকুৱা, ভালনে? আজি হায়েষ্ট পিটিকা, মচুৰ দাইলৰ পিটিকা, আলু পিটিকা, কচু পিটিকা, তাত খৰিচা আৰু ভোট জলকীয়া, কঁঠাল গুটি পিটিকা, তাৰপৰা মাছ সৰিয়হ দি বনাইছিলোঁ, আকৌ মাছৰ মানে পিঁয়াজ দি সৰু মাছ ভাজিছিলোঁ, তাৰপিছত পটল আলু ফ্ৰাই আৰু চালাড। দেওবৰীয়া ভাতকেইটা অলপ ভালকৈ খাবলৈ পালে ভাল লাগে ন, কিন্তু উপায় নাই আৰু খাওঁ। এইদৰে হাঁহি মাতি জীৱনটো অতিবাহিত কৰি আছোঁ। যিসকল মোৰ নতুন ফলোৱাৰ্ছ, চাব মোৰ ভিডিঅ'বোৰ আপোনালোকে। অকল ফ'ল' কৰি নথ'ব, চালেহে ভাল লাগে। অলপ ওলাই গ'লোঁ, বিগত 4-5 দিন ইমানেই মানে মোৰ কি ক'ম আৰু, কিন্তু তথাপিতো somehow I control myself ন। মেছেঞ্জাৰত মেছেজ দিব, ভাল মেছেজ দিব, যি ফটোৱা মেছেজবোৰ দি নাথাকিব, মই বৰ বেয়া পাওঁ। চিনাকি হোৱাটো কোনো বেয়া কথা নহয়, কিন্তু চিনাকি এটা ভাল অৰ্থত হ'বলৈ বিচাৰিব। আমি ইজনে সিজনৰ লগত তেনেকৈ চিনাকি হওঁ, নহয় জানো? কিন্তু ভাল অৰ্থত। মোৰ বিদেশৰ কেইবাজনো আছে ফ্ৰেণ্ড। এতিয়া তেওঁলোকৰ তাত যেতিয়া ৰাতি হয়, মোৰ ইয়াত দিন হয়, আৰু তেওঁলোকৰ দিন হ'লে ৰাতি হয়। এগৰাকী ডক্টৰ কৰে, ৰাছিয়াৰ হয়, তেওঁ মোক মোৰ ইয়াত মানে ধৰক কেনেকুৱা 12:30মান বজে, তেওঁ তাত দিন হৈ থাকে। তেওঁ তাৰ পৰাই মানে মেছেঞ্জাৰতে কথা পাতোঁ। তেওঁ মোক হোৱাটছআপ নম্বৰ দিছিলে, কিন্তু মোক তেওঁ ফোন নম্বৰো দিছে, কিন্তু মই কথা এতিয়ালৈকে পতা নাই। খুব ভদ্ৰভাৱে কথাবোৰ আলোচনা, এনেই ভাল বেয়া ধুনীয়া কথা পাতোঁ, কিন্তু তেনেকুৱা নহয়। ফটোত মোক যেনেকৈ দেখে, ভিডিঅ'ত তেনেকৈ দেখে, তেনেকুৱাই আছোঁ। আৰু বেলেগে ভিডিঅ' কলিং কৰি চাবলৈ কিটো আছে ন, তেওঁ একেজন মানুহে কোৱাৰ কাৰণে বেয়া নাপাব। দিনটো খুবেই ব্যস্ত থাকোঁ, অকণমান সময় পাওঁ, গতিকে সেই সময়খিনি আৰু ভালদৰে অতিবাহিত কৰিবলৈ পালে ভাল লাগে, ভাল কথা ক'ব।
আপোনালোকৰ কেনেকুৱা জনাব, কমেণ্ট দিব। মেছেঞ্জাৰতকৈ মোৰ যিটো ফেচবুক পেজ তাতে কমেণ্ট দিব, তেতিয়া ভাল লাগে। কিন্তু মেছেঞ্জাৰত এনে লুকুৱাই কমেণ্ট দিয়াতকৈ বেয়া নাপাব কোৱাৰ কাৰণে, নহয় জানো? আমি বন্ধুত্বহে স্থাপন কৰিব বিচাৰিছোঁ ন। দেওবৰীয়া আপোনালোকে কি খাইছে জনাব, কেনেকৈ খায়। মই এনেদৰে খাওঁ আৰু অলপ জুতি লগাই। জুতি কি বিদেশী খানা নহয়, ঘৰুৱা খানাই। তাকে আৰু অলপ মানে আতুম টকাইকৈ খাওঁ, যাতে দেখিলে মানে ভোকটো অলপ বাঢ়ে। আগতে কৈছোঁ যে সপ্তাহটোৰ কাৰণে লৈ লওঁ। এনেকুৱা নহয় যে মই বাকী কেইদিনত নাখাওঁ, বাকী দিনতো খাওঁ, কিন্তু দেওবাৰে অকণমান ভালকৈ আৰু খাবলৈ মন যায়। তেতিয়াহ'লে আপোনালোকে খাওক, ময়ো খাওঁ, ঠিক আছে।